যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ঠাইত উচ্ছেদ চলাই আছে, চৰকাৰী মাটি বেদখল মুক্ত কৰি আছে। সেইটো অজুহাতত সুযোগ লৈ একাংশই য'ত য'ত অলপ অলপ চৰকাৰী মাটি আছে সেইখিনি মাটি ভিডিঅ' ফুটেজ যোগে চৰকাৰক অৱগত কৰাই আছে যে সেইখিনি মাটি উচ্ছেদ কৰিব লাগে। আজি 3 দিনমান আগত আমি এটা নিউজত পাইছোঁ, বিভিন্ন চেনেলৰ জৰিয়তে আমি দেখা পাইছোঁ যে আমাৰ এই গুইমাৰীৰ সমীপতে থকা ডাবলু গাঁওখনৰ এটা ভিডিঅ' ফুটেজ ওলাইছে, য'ত দেখা গৈছে 2012 চনত যিখিনি মাটি চৰকাৰে উচ্ছেদ কৰিছিল সেই মাটিখিনিত বৰ্তমান কছাৰী মানুহক চৰকাৰে আবণ্টন দিছে। সেই জেগাখিনি ভিডিঅ' কৰি দেখাইছে আৰু কৈছে যে হাজাৰ হাজাৰ সন্দেহযুক্ত মানুহ ডাবলু গাঁৱত গাঁও সাজি পেলাইছে। কাৰণ সেই ডাবলু গাঁৱত যিখিনি মানুহ বসবাস কৰি আছে আমি জনামতে এজনো বাংলাদেশী নাই আৰু কোনো ধৰণৰ অত্যাচাৰীও তাত কোনো দিন নহয়। যিখিনি মানুহ বসবাস কৰি আছে অৰিজিনেল পাট্টাত বাওতলি পাট্টাৰ মাটিত বহি আছে, সকলোৰে হাতে হাতে পট্টা মাটি আছে। আৰু যিখিনি মাটি 2-4জন চৰকাৰী মানুহ বহিছে সেই মানুহখিনিক আমাৰ কাকতি গাঁও বা ডাবলুৰ কোনো মানুহে নহয়, গুইমাৰীৰ হিন্দু ভাইসকলে সেই দুখীয়া মানুহ যিসকল মানুহ গৰাখহনীয়াৰ কবলত পৰি মাটি বেটি হেৰুৱাইছে সেইখিনি মানুহক চৰকাৰী মাটি দখল বিক্ৰী কৰি মই নামকেইটা কৈ দিছোঁ, শ্ৰী হোমেশ্বৰ বৰা, শ্ৰী থানুৰাম বৰা, শ্ৰী মানিক বৰা, শ্ৰী হৰিকান্ত বৰা, সুভাষ বৰা, এইখিনি মানুহে সেই চৰকাৰী মাটিখিনি আৰু লগতে বহুত মানুহ আছে বিক্ৰী কৰি সেই মানুহকেইটাক বহাইছিলে। আৰু 2012 চনত যেতিয়া উচ্ছেদ হৈছিল সেই মানুহখিনি আমাৰ ইয়াৰ পৰা আঁতৰি গৈছে। এতিয়া এটা মিছা বাতৰি ওলাইছে, সেই যিখিনি ঠাইত চৰকাৰে আবণ্টন দি বড়ো কছাৰী মানুহবিলাক বহাইছে সেইকেইটা ঘৰ ভিডিঅ' ফুটেজত দেখাই এটা উত্তেজনা সৃষ্টি কৰিছে, আতংকময় সৃষ্টি কৰিছে। গতিকে মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ যে আমাৰ সেইখিনিত থকা বেছিভাগ মানুহ পট্টাধাৰী মানুহ হয়, পট্টা বসবাস কৰি আছে। আৰু যি 4-5টা ঘৰ মানুহ চৰকাৰী মাটিত আছে সেইখিনি মানুহক চৰকাৰী মাটি দখল বিক্ৰী কৰিছে। যিকেইজন মানুহে বিক্ৰী কৰিছে মই চৰকাৰ বা প্ৰশাসনক এইটোৱে ক'ব বিচাৰিম, চৰকাৰী মাটি বিক্ৰী কৰিবলৈ তেখেতে অধিকাৰ ক'ত পালে? সেই বিক্ৰী কৰা মানুহখিনিক আমাৰ ৰাইজৰ দাবী আইনৰ আওতালৈ আনি সিহঁতক শাস্তি বিহিব লাগে। আৰু যিটো মূল্য দি মাটি কিনিছিল সেইটো মূল্য ঘূৰাই যদি দিয়ে সেই দুখীয়া মানুহখিনি নিশ্চয় কৰবা নহয় ক'ত এটা পাট্টাৰ মাটি কিনি বসবাস কৰিব পাৰিব। গতিকে এনেই মিছামিছি এটা খণ্ডযুক্ত কৈ মানুহৰ মাজত এটা আতংকময় বিৰাট সৃষ্টি কৰিছে আৰু মানুহখিনিক ভয়ত পেলাই ৰাখিছে। মই ক'ব বিচাৰিম যে আপোনালোকে চৰকাৰী প্ৰশাসন তথা চৰকাৰী বিষয়া আহি সৰজমিন তদন্ত কৰি এজনো বাংলাদেশী তাত ওলাব নোৱাৰিব, এইটো খাটাং। যদি এজনো বাংলাদেশী তাত কোনোবাই বিচাৰি ওলাব পাৰে আমি চৰকাৰৰ লগত পূৰ্ণ সহযোগিতা কৰিম, প্ৰশাসনৰ লগত পূৰ্ণ সহযোগিতা কৰি সেই বাংলাদেশী সন্দেহযুক্ত মানুহ যদি বিচাৰি পায় সেইখিনিক বাংলাদেশত পঠাই দিয়ক, ইয়াত আমাৰ কোনো আপত্তি নাই। 2012 চনত আমাৰ ডাবলু বিল আৰু আপোনাৰ ডাঙৰি কিচামত এভেকশ্যন হৈছিলে, কিন্তু নিউজত বজি আছে 2014-15 চনত 5বাৰকৈ এভেকশ্যন হোৱা বুলি কৈ আছে। আচলতে এভেকশ্যন হৈছিলে 2বাৰ। তাত এভেকশ্যন হোৱা মাটিখিনি আমাৰ চৰকাৰে দখলমুক্ত কৰিছিলে, তেতিয়া বেদখল মুক্ত কৰিছিলে। আৰু সেই মুক্ত জেগাখিনিত আপোনাৰ চৰকাৰে আঁচনি লৈ অমৃত সৰোবৰ আঁচনি লৈ তাত ফিচাৰী খান্দিছে। ফিচাৰী খান্দি গোটেই বাউণ্ডাৰী দি সেই মাটিখিনিত এতিয়া বৰ্তমানো তাত ফিচাৰী হৈ আছে। আৰু বাকী থকা মাটিখিনিত আমাৰ জনজাতীয় কিছুমান লোকক আনি তাত বহুৱাইছিলে, চৰকাৰে বহুৱাইছিলে। তেওঁলোকে কৈছে চৰকাৰে বহুৱাইছে। আৰু এতিয়া নিউজত বজি আছে যে আমি 5বাৰকৈ বেদখল হোৱা মাটিখিনি পুনৰাই সন্দেহযুক্ত বাংলাদেশীয়ে বেদখল কৰিছে বুলি নিউজত দেখাই আছে। প্ৰকৃততে তাত এতিয়াও বৰ্তমান তাত ফিচাৰী আছে। আৰু বৰ্তমান ফিচাৰীৰ যিটো আপোনাৰ উত্তৰ ছাইডৰ মাটিখিনিত জনজাতীয় মানুহখিনি বহি আছে
আৰু আপোনাৰ দক্ষিণ ছাইডৰ মানুহখিনি মাটিখিনিত আপোনাৰ ফিচাৰী হৈ আছে এতিয়াও আপোনালোকে তাত দেখা পাব গ'লে এতিয়া কথা হ'ল যে ইয়াত হ'ল সব ৰাজনৈতিক এটা উদ্দেশ্য আপোনালোকে চাব এই উচ্ছেদিত মানুহখিনিক পূৰ্বতে বহাইছিল কোনে ইয়াত কিন্তু এটা ডাঙৰ প্ৰশ্ন ইয়াত আমাৰ কাকুতি গাঁৱৰ মানুহে নি বহোৱা নাছিলে তাত গুইমাৰী পূব গুইমাৰী বগলাজানৰ মানুহে নি তাত বহাইছিলে কেনেকৈ বহাইছিলে ইয়াৰ ইতিহাস আছে তাত মাটি সিহঁতে যিটো সিহঁতৰ দখল মিয়া মানুহক দখল বিক্ৰী কৰিছিলে তাৰ প্ৰমাণ আমাৰ হাতত আছে চৰকাৰী মাটি আৰু তাৰ কাৰণে তাত প্ৰায় 1 ডজন মানুহৰ তেতিয়া সেই 12 চনত শাস্তিও হৈছিলে সেই শাস্তিৰ বিনিময়ত আমাৰ যিজন আগৰ যিজন গাঁওবুঢ়া আপোনাৰ খগেন নাথ নেকি খগেন নাথ নামৰ গাঁওবুঢ়াজনৰ কিন্তু চাকৰিচ্যুত হৈছিলে তেওঁ আজিলৈকেও তেওঁ ছাছপেনশ্যনত আছে সেই মাটিৰ কাৰণেই চৰকাৰী মাটি তেওঁলোকে বিক্ৰী কৰাৰ কাৰণে চৰকাৰে তেওঁলোকক সেই শাস্তি দিছিলে কিছুমানক জেললৈও তেতিয়াৰ দিনত 12 চনত দিছিলে এতিয়াও তাৰপিছত যেতিয়া মানুহখিনিক তাৰ পৰা উচ্ছেদিত কৰা হ'ল সেই উচ্ছেদত আমিও সহযোগিতা কৰিছোঁ এজ এ স্থানীয় মানুহ হেৰি হিচাপে নাগৰিক হিচাপে আমিও চৰকাৰৰ লগত সহযোগিতা কৰিছিলোঁ যে আমি চৰকাৰী মাটি আমাৰ বেদখল মুক্ত হ'ব লাগে তাৰপিছত কি হ'ল মানুহখিনি যেতিয়া সেইখিনি মানুহক খেদি দিয়া হ'ল তাৰে কিছু সংখ্যক মানুহক কি কৰিলে তেওঁলোকে এই পূব গুইমাৰীৰ মানুহে তেওঁলোকৰ নিজৰ পটাৰ মানুহ তেওঁলোকক বিক্ৰী কৰিলে 12 চনত মই 12 চনৰ এইটো তেওঁলোকে কোৱা কথা যে খণ্ডযুক্ত বাংলাদেশী আমি জনাত তাত এজনো বাংলাদেশী মানুহ তাত নাই সবেৰে আপোনাৰ 51 বহুত পুৰণা মানে ডকুমেণ্টছ সবৰ হাতত আছে পটা মাটি বৰ্তমান বসবাস কৰি আছে তেওঁলোক কি নিজৰ ম্যাদী পটাত আছে নিজৰ ম্যাদী পটাত আছে তেওঁলোকৰ ইয়াত আছে আপুনি ম্যাদী পটাত আপুনি চাব পাৰে সবৰে ম্যাদী পটাত মাটি আছে আৰু এইটোতো লুকুৱা কথা নহয় এই কি চৰকাৰী ভূমিত আছে তেওঁলোকক কি দখল বিক্ৰী কৰিছে তেওঁলোকক দখল বিক্ৰী কৰিছে আৰু বিক্ৰী কৰা মানুহ কেইজন হ'ল আমাৰ অসমীয়া মানুহ আমাৰ গুইমাৰী পূব গুইমাৰী আমাৰ বগলাজানৰ ইয়াৰ মানুহ ইয়াত আমাৰ আছে ইয়াতে আপুনি চাব এইখিনি ইয়াতো এইটো দখল বিক্ৰী কৰা দলিল সিহঁতে দলিলত চহী কৰি এনেকৈ সিহঁতে দখল বিক্ৰী কৰিছে চৰকাৰী ভূমি আজি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এটা কথাই অসমবাসী ৰাইজক আমি ক'ব খোজোঁ যে আচলতে আমাক বা আমাৰ ৰাইজক কিছু লোকে আমাক বিপদে পৰিচালিত কৰিছে কিছুমান ভুৱা প্ৰচাৰ কৰি এইখিনি মানুহ খাটি খোৱা অসমীয়া এওঁলোকে খেতি কৰি খোৱা মানুহ কাৰো ওপৰত নিৰ্ভৰশীল নহয় এওঁলোকক আমিয়েই জেগা দি আমাৰ মানুহে তাৰ বিনিময়ত আমি পইচা লৈ আকৌ আমি সেইসকলকে আমি বাংলাদেশী বুলি কৈ উচ্ছেদ কৰি আকৌ পুনৰাই এনেকুৱা ধৰণৰ মানুহকে আকৌ বিক্ৰী কৰিম বুলি এটা উদ্দেশ্য লৈ তেওঁলোকে এনেকুৱা ধৰণৰ নিউজ বজাই আছে গতিকে আপোনালোকে এই মানুহখিনিৰ ওচৰত থাকিব বুলি আমি প্ৰত্যেকজন সাংবাদ গোষ্ঠীক আমি আহ্বান জনাইছোঁ যে ইয়াৰ এটা যিটো শুদ্ধ কথা সঁচা কথা সেই সঁচা কথাখিনি ৰাইজৰ মাজত যাতে আপোনালোকে লৈ যায়